আমি মানৱজ্যোতি বৰুৱাক বঁটা দি প্ৰদান কৰিবলৈ আমাৰ অসীম দত্ত আছে। আমাৰ অভ্যৰ্থনা সমিতিৰ এজন সন্মানীয় সম্পাদক অসীম দত্তদেৱ আছে। আমি অসীম দত্তদেৱক আমি বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমাৰ মাজত আছে বকুল সন্দিকৈদেৱ, আমাৰ সন্মানীয় এজন সম্পাদক আছিলে অভ্যৰ্থনা সমিতি। আমি বকুল সন্দিকৈদেৱকো মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এয়া অসীম দত্তদেৱে বঁটা প্ৰদান কৰিব। আমাৰ আচলতে এজন অন্যতম শুভাকাংক্ষী, প্ৰত্যেকটো মুহূৰ্ততে আমাক দিহা পৰামৰ্শ আৰু সহায় সহযোগ আগবঢ়াই। আমি প্ৰত্যেকটো সময়তে তেখেতৰ দিহা পৰামৰ্শৰ বাবে এটা ফোন কৰিলে তেখেতে আমাক আমি ভবাতকৈও বেছি দিহা পৰামৰ্শ আগবঢ়াই। আমাৰ অতি শুভচিন্তক শ্ৰদ্ধাৰ বিমান হেনচোৱা ছাৰ, বিমান হেনচোৱা ছাৰ আহি আমাৰ মঞ্চত আহি আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰত আহি আসন গ্ৰহণ কৰিছে। আমি অসীম দত্তক ছাৰক আমাৰ মঞ্চৰ ওপৰলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মানসজ্যোতি বৰুৱা, দ্বিতীয় স্থান লাভ কৰিছে। মানসজ্যোতি বৰুৱাই বঁটা লৈছে। আমি প্ৰথম স্থান লাভ কৰা অংশুমান বৰগোহাঁই, অংশুমান বৰগোহাঁই এয়া প্ৰথম স্থান লাভ কৰিছে। আমি অংশুমান বৰগোহাঁইক বঁটা প্ৰদান কৰিবৰ বাবে আমাৰ মাজত এইমাত্ৰ উপস্থিত হোৱা শ্ৰদ্ধাৰ বিমান হেনচোৱা বৰুৱা ছাৰ, আমি বিমান হেনচোৱা বৰুৱা ছাৰক আমাৰ খোলবাদনৰ প্ৰথম স্থান দখল কৰা প্ৰতিযোগীগৰাকীক এই বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ইমানেই সুন্দৰ খোল বাদন তেখেতে আমাৰ আগত প্ৰদৰ্শন কৰিলে, আচলতে আমি আপোনালোকৰ জোৰে এটা হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া যদি তেখেতে সাজপাৰ পৰিধান কৰি আহিলেহেঁতেন, আমি তেখেতক নিশ্চয় খোল এটা কাণত দি আমি খোল বাদন নিশ্চয় কৰালোহেঁতেন। আমি ইমানেই সুন্দৰ, মই আজি মানে তেখেতলৈকে মনত পৰি আছে, ইমানেই সুন্দৰ খোল বাদন পৰিৱেশন কৰিছে। আমি তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ আচলতে ভৱিষ্যতৰ যিটো সাংস্কৃতিক ধাৰা তেখেতলোকেই আমাক ধৰি ৰাখিব বুলি আমি আশাবাদী। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সত্ৰীয়া নৃত্যৰ নিম্ন শাখাৰ যিসকল বিজয়ী প্ৰতিযোগী, আমি তেখেতলোকক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। সত্ৰীয়া নৃত্যৰ যিসকল প্ৰতিযোগী, উদগনিমূলক বঁটা পাইছে বৰ্ণিল বৰুৱা, বৰ্ণিল বৰুৱা। আমি বৰ্ণিল বৰুৱাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বৰ্ণিল বৰুৱা নিশ্চয় অনুপস্থিত। আমি কৃষ্ণাক্ষী কাশ্যপ ফুকন, কৃষ্ণাক্ষী কাশ্যপ ফুকনক আমি মঞ্চলৈ আহি বঁটা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কণমানি শিল্পী এই আমাৰ মাজত কৃষ্ণাক্ষী কাশ্যপ ফুকন, আমাৰ সন্মানীয় অজিত চেতিয়াদেৱে তেখেতক বঁটা প্ৰদান কৰিব। এটি গছপুলি দিব। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰতীক্ষা প্ৰাপ্তি মহন্ত। আমি প্ৰতীক্ষা প্ৰাপ্তি মহন্ত, এইসকল ছাত্ৰ ছাত্ৰী আমাৰ গুৰুজনা অনবদ্য সংস্কৃতি চৰ্চা কৰিছে। আমি খুব আশাবাদী তেখেতলোকক লৈ, আৰু সুন্দৰ সুন্দৰ নৃত্য তেখেতলোকে প্ৰদৰ্শন কৰিছে। আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। এয়া প্ৰতীক্ষা প্ৰাপ্তি মহন্ত, তেখেতক বঁটা প্ৰদান কৰিব আমাৰ সন্মানীয় ভাস্কৰ শৰ্মাদেৱে। ভাস্কৰ শৰ্মাদেৱক আমি তেখেতক বঁটা দি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সত্ৰীয়া নৃত্যৰ তৃতীয় স্থান লাভ কৰা অংকিত শইকীয়া। আমি অংকিত শইকীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। গ্ৰহণ কৰিছে। আমি অভিভাৱকজনক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি
মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সত্ৰীয়া নৃত্যৰ দ্বিতীয় স্থান দখল কৰা অনুষ্কা কোঁৱৰ। আমি অনুষ্কা কোঁৱৰ কণমানি অনুষ্কা কোঁৱৰ এয়া দৌৰি আহিছে। নামটো কোৱা মাত্ৰক আমাৰ মাজলৈ তেখেত দৌৰি আহিছে। আমাৰ হৰেণ কলিতাদেৱে বঁটা প্ৰদান কৰিব। এয়া কণমানি আমাৰ শিল্পী অনুষ্কা কোঁৱৰ ভৱিষ্যত আচলতে উজ্জ্বল। এখেতলোকৰ ইমান সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে, বিচাৰকে কৈ গৈছে তেওঁ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰি স্থান দখল কৰিছে। আমি আশীৰ্বাদ জনাইছোঁ যে গুৰুজনাৰ সংস্কৃতি তেখেতলোকে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰথম স্থান দখল কৰা প্ৰতিযোগী অনিৰ্বাণ দত্ত। অনিৰ্বাণ দত্ত আমি মঞ্চলৈ মাতিছোঁ। ইমান সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিছে। আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এই অনিৰ্বাণ দত্ত, আমি বঁটা তেখেতক প্ৰদান কৰিম। বঁটাটো অকণমান ৰাখি দিয়ক। আমি বঁটাটো ইমান সহজতে নিদিওঁ অনিৰ্বাণক। আমি বঁটাটো আমি পিছলৈ নিবলৈ অনুৰোধ জনাইছোঁ। আমি অনিৰ্বাণক আমি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছে, বয়স কি, ক'ত অধ্যয়ন কৰিছে, তেখেতৰ ঠিকনা ক'ত, আমি সেইখিনি জানিব বিচাৰিছোঁ। আমাৰ এতিয়া মোৰ নামটো কওঁতে মোৰ মানে গাৰ নোম থিয় হৈ গৈছে। এজন ইমান কণমানি ইমান সুন্দৰ নৃত্য কৰিছে। আমি বিচাৰক নহয় যদিও আমাৰ চকুত ধৰা পৰিছে। আমি তেখেতক মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। তেখেতৰ পৰিচয়টো দাঙি ধৰক। নমস্কাৰ। মই প্ৰথমতে সকলোকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আচলতে আজি মই ইয়াত সত্ৰীয়া নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ, হয়, কিন্তু এই সক্ষমতাৰ আঁৰত লুকাই আছে মোৰ তিনিওজন গুৰু। মই মূলতে শ্ৰদ্ধাৰ বিজুমণি গগৈ বাইদেউ আৰু পূজাশ্ৰী হাজৰিকা বাইদেউ আৰু ময়ূখ মিকলু শইকীয়া ছাৰৰ ওচৰত সত্ৰীয়া নৃত্য শিকোঁ। মোৰ ঘৰ ফুলপাইনচিগা পুৰণি মেলীয়া গাঁৱত। আৰু আজি এই পুৰস্কাৰটি গ্ৰহণ কৰাৰ আঁৰত সেই তিনিওজন গুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু মোৰ ঘৰৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে হয়তো মোক আজি এনেকুৱা প্ৰতিযোগিতাসমূহলৈ ননাহেঁতেন, মই এই পুৰস্কাৰসমূহ গ্ৰহণ কৰিবলৈ সক্ষম নহ'লোহেঁতেন। ধন্যবাদ। আমি অনিৰ্বাণক বঁটা প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় সভাপতি শান্তনু দত্তদেৱ, শ্ৰদ্ধাৰ আমাৰ নিপেন নেওগদেৱক আমি অনুৰোধ জনাইছোঁ, দুইজনে বঁটাটি আগবঢ়াওক। আমাৰ ইমান কণমানি এজন শিল্পী, প্ৰধানকৈ ছাত্ৰীসকলৰ মাজৰ পৰা তেখেতে বঁটাটি কাঢ়ি লৈ আহিছে। সাধাৰণতে ছাত্ৰীসকলে সত্ৰীয়া নৃত্যকে আদি কৰি সেই নৃত্যসমূহ প্ৰদৰ্শন কৰে, কিন্তু এজন ছাত্ৰই বঁটাটি তেখেতলোকৰ মাজৰ পৰা কাঢ়ি প্ৰথম স্থান দখল কৰিছে। আমি অভিনন্দন জনাইছোঁ। ইয়াৰ পিছতে আমি আহি অন্তিমখন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণলৈ আগবাঢ়িছোঁ। আমি এটা কৰ্মশালা আয়োজন কৰিছিলোঁ সুসপ্তকে, নপুৰণি অসমীয়া আধুনিক গীতৰ কৰ্মশালা। সেই কৰ্মশালাটোতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম, আৰু তাতে আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। সুদূৰ গুৱাহাটীৰ পৰা ডিব্ৰুগড়, মৰাণ, ডুমডুমালৈকে আমাৰ ইয়ালৈ প্ৰতিযোগী আহিল। আমি পুনৰ তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ, কাৰণ আমি গোটেইসকলকে আমি পুৰস্কাৰ প্ৰদান কৰিব পৰা নগ'ল। গুৱাহাটী প্ৰতিযোগীগৰাকী আহি আমগুৰিত নামি হোটেল ভাড়া কৰি, গাড়ী ভাড়া কৰি পুনৰ আমাৰ এই নামটি ক্লাব প্ৰাংগণত আহি গীত পৰিৱেশন কৰিছে। আচলতে আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ। এতিয়া আমি পুৰস্কাৰ বিতৰণলৈ যাব বিচাৰিছোঁ। সেই প্ৰতিযোগিতাত উদগনিমূলক বঁটা লাভ কৰিছে প্ৰিন্সিপ্ৰিয়া সন্দিকৈ। প্ৰিন্সিপ্ৰিয়া সন্দিকৈক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰিন্সিপ্ৰিয়া সন্দিকৈ প্ৰতি মেচ, তেখেতো নিশ্চয় উপস্থিত নাই। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰমান ৰহমান আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰমান ৰহমানো আমাৰ মাজত উপস্থিত নাই। উদগনিমূলক বঁটা লাভ কৰিছে অনুৰাগী ফুকন। আৰমান আহিছে ন? আৰমানক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰমানে যিটো গীত পৰিৱেশন কৰিছিল, আমি ভাবিছিলোঁ আৰমানে প্ৰথম পুৰস্কাৰটো লাভ কৰিব। মানে মই আহি একদম ওচৰৰ পৰা জুপি চাইছোঁ যে এইজন প্ৰতিযোগী ইমান সুন্দৰ কণ্ঠ। এই আৰমান
আমাৰ মাজত এই আৰমান আপোনালোককে আমি চিনাকি কৰি দিছোঁ মই তাৰ পৰা দৌৰি আহিছোঁ ক্লাছ 8ত বিচাৰকে সন্দেহ কৰি সুধিছে তুমি কিহত পঢ়া বোলে 8ত পঢ়োঁ 8ত পঢ়োঁ বুলি ক'লত মই দৌৰি আহিছোঁ হয়নে 8ত পঢ়া ল'ৰাটো এইটো আমি অভিনন্দন জনাইছোঁ আৰমানক বঁটা প্ৰদান কৰিব আমাৰ অজিত চেতিয়াদেৱে এই অজিত চেতিয়াদেৱক আমি আৰমানক বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ বঁটাটি আমি প্ৰদান কৰাৰ আগত আৰমানক এটা স্থায়ী এটি গীতৰ কলি আমাক উপহাৰ দিবলৈ অনুৰোধ জনাইছোঁ বাদ্যযন্ত্ৰ নাই যদিও বেয়া নাপাবা এটা স্থায়ী কলি নমস্কাৰ মই আজি ভূপেন হাজৰিকাদেৱৰ এটি গীতে পৰিৱেশন কৰিম কোনে মই অকলশৰীয়া মই আৰু মোৰ দুয়োৰে লগৰীয়া পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ সংগীহীনতা মোৰেই সংগী বুলি কিয় তুমি উপহাস কৰিছা পৃথিৱী নকবা মই অকলশৰীয়া মই আৰু মোৰ ধন্যবাদ ধন্যবাদ আমি বঁটাটি আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু মনমোহন চুতীয়া ছাৰক আমি বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উদগনিমূলক বঁটা বিজয়ী অনুৰাগী ফুকনক আমি বঁটাটি গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ বঁটাটি আগবঢ়াব আমাৰ মাজত উপস্থিত থকা অনুপল ভট্ট ডাঙৰীয়াক আমি বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সংগীত প্ৰতিযোগিতাৰ তৃতীয় স্থান দখল কৰা কৃতিষ্ণা প্ৰিয়দৰ্শিনী কৃতিক্ষা প্ৰিয়দৰ্শিনী আমি এয়া তেখেতৰ অভিভাৱক আহিছে আমি অভিভাৱকজনক আমি স্বাগতম জনাইছোঁ আৰু বঁটাটি আগবঢ়াই দিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সুসপ্তকৰ সন্মানীয় সভাপতি অনুপল ভট্ট ডাঙৰীয়া আমি তেখেতে বঁটাটি প্ৰদান কৰিব শান্তনু দত্ত ডাঙৰীয়া অনুপল ভট্ট ডাঙৰীয়া দুইজনে বঁটাটি আগবঢ়াব অনুপল ভট্ট ডাঙৰীয়াও আগবাঢ়ক ইয়াৰ পিছত আমি পৰম শ্ৰদ্ধাৰ ৰাইজ মই বিশেষকৈ ক'ব ওলাইছোঁ যে আপোনালোকে যিটো অনুষ্ঠান পাতিলে সুসপ্তক সংগীত মহাবিদ্যালয়ৰ ফালৰ পৰা সঁচাকৈয়ে আমি বাহিৰৰ পৰা আহি সঁচাকৈ আমি আনন্দিত হৈছোঁ আপোনালোকে এনেদৰে পাতক আমি যাতে সহায় সহযোগ কৰিব পাৰোঁ তাৰ বাবে আপোনালোক ধন্যবাদ জনাওঁ আমি খুব সুখী হৈছোঁ এগৰাকী প্ৰতিযোগী অভিভাৱক হিচাপে আপুনি যিখিনি আমাক অনুপ্ৰেৰণা দিছে আমি ভৱিষ্যতৰ দিনত আপোনাৰ পৰা আমি উপদেশ হিচাপে গ্ৰহণ কৰিম ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দ্বিতীয় স্থান দখল কৰা শিল্পী বুঢ়াগোহাঁই আমি শিল্পী বুঢ়াগোহাঁইক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বঁটাটি প্ৰদান কৰিব আমাৰ সন্মানীয় হেনছোৱা ছাৰে বিমান হেনছোৱা ছাৰক আমি এই দ্বিতীয় স্থানপ্ৰাপ্ত বঁটাটি বিমান হেনছোৱা ছাৰৰ হাতৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সংগীত প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰা 29জন প্ৰতিযোগীৰ মাজৰ পৰা তেখেতে প্ৰথম স্থানটো কাঢ়ি নিবলৈ সক্ষম হৈছে তেখেত হ'ল আইৰিন গগৈ আমি আইৰিন গগৈক আমাৰ মঞ্চত বিচাৰিছোঁ এগৰাকী প্ৰচুৰ সম্ভাৱনাময় প্ৰতিযোগী আমি দেখি আহিছোঁ অসমৰ বিভিন্ন মঞ্চত তেখেতে গীত পৰিৱেশন কৰিছে আৰু সমাদৰ লাভ কৰিছে
প্ৰত্যেকটো মঞ্চতে তেখেতে পুৰস্কাৰ বুটলি সমাদৰ লাভ কৰিছে। এয়া আইৰিণ গগৈ। আপোনালোকে জোৰে এটি হাত চাপৰি বজাব। আমাৰ মাজত আহিছে আইৰিণ গগৈ। আমি আইৰিণক খুব মৰম যাচিছোঁ আৰু লগতে আইৰিণক আমি কালি গোৱা গীতটিয়ে প্ৰথম স্থায়ী ডখৰ প্ৰথম চাৰিশাৰী আৰু তুমি গাব লাগিব। ধন্যবাদ। প্ৰথমতে মই সুৰ সপ্তক সংগীত মহাবিদ্যালয়ৰ সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জনাইছোঁ আমাক ইমান এখন সুন্দৰ মঞ্চ উপহাৰ দিয়াৰ বাবে। মই কালি যিটো গীত গাই ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ তাৰে এটি কলি গাই দিবলৈ লৈছোঁ। জাগাহে উৰ্বশী উঠা উঠাহে কামিনী এবাৰ চকু মেলা তুমি জাগাহে উৰ্বশী। ধন্যবাদ। ধন্যবাদ। আমি এই বঁটাটি প্ৰদান কৰিবলৈ শ্ৰদ্ধা হৰেণ কলিতাদেৱ, আমাৰ অজিত চেতিয়াদেৱ, আমাৰ নিপেন নেওগদেৱ আৰু সন্মানীয় শান্তনু দত্তদেৱ, আমি চাৰিওজনকে আমাৰ এই বঁটাটি তেখেতক প্ৰদান কৰি আশীৰ্বাদ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। এই আইৰিণ গগৈ, আমি তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভৱিষ্যতে আমাৰ এই সংস্কৃতি পথাৰখনত তেখেত জিলিকি উঠক। এই আইৰিণ গগৈ। আমি বঁটা বিতৰণী অনুষ্ঠানটি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ, কাৰণ আমাৰ এইখিনিতে আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আচলতে সেই কথাটি হ'ল, আজি পুৱা মই যেতিয়া এই মঞ্চখনলৈ আহিছিলোঁ, আমাৰ ইয়াত নাটকৰ আখৰা কৰিছিল। আখৰা কৰি থকা অৱস্থাত আমাৰ আখৰা কৰা এজন ছাত্ৰই আমাক আচলতে এটি আচৰিত কৰি তুলিলে। সেই ছাত্ৰজনে, আমি এজন অভিভাৱকৰ লগত কথা পাতি আছিলোঁ। সেই অভিভাৱকজনৰ লগত কথা পাতি থাকোঁতে ছাত্ৰজনে আহি মোক ক'লে যে ছাৰ, এই জাবৰখিনি চফা কৰিব লাগে। মই মুখখনলৈ চাই আচৰিত খালোঁ। যিটো ল'ৰা চেকুৰি ফুৰে, লগৰখিনি ইয়াত হুলস্থুল কৰি চেকুৰি ফুৰিছে। আৰু তাৰপিছত ক'লে মোক আৰু আচৰিত কৰিলে যে ছাৰ, এটা ঝাৰু মোক আনি দিয়ক, ঝাৰু এটা আনি দিয়কচোন আপুনি। আৰু মই ঝাৰুটো আনি দিলোঁ মই চাবলৈ ল'ৰাটোক। কি কৰিলে, এই সন্মুখৰ পৰা সাৰি একদম চকী শেষলৈকে, যেতিয়ালৈকে নাটক আৰম্ভ হোৱা নাই আখৰা, শেষ কৰি দিলে। মোক আজি সেই কথাটো ৰাতিপুৱাৰ পৰা আমনি কৰি আছে। এটি কণমানি ছাত্ৰ, আমাৰ ছাত্ৰ। আমি সেই ছাত্ৰজনক আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। স্পন্দন শইকীয়া। স্পন্দন শইকীয়া, আমি আহচোন তুমি। আজি মই ইমানেই অনুপ্ৰাণিত হৈছোঁ এই নতুন ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আমি স্পন্দনক মাতিছোঁ। স্পন্দনে গম নাপায় চাগে এই মাতিম বুলি, আচৰিত খাইছে সি। এই স্পন্দন মানে গোটেই ঘৰটো আজি সাৰিছে। আৰু তাৰ কাৰণে মই এটা ট্ৰফি লৈ আহিছোঁ। আজি মই ট্ৰফি এটা আমি সুৰ সপ্তকৰ ফালৰ পৰা আমি আনিছোঁ। সুৰ সপ্তকৰ আমাৰ সভাপতি শান্তনু দত্তদেৱ, আমি শান্তনু দত্তদেৱক এই ট্ৰফিটো, স্পন্দনক আমি আজি ইমান এটা কাম কৰি আমাক আমি কৈছোঁ, আমাৰ উদযাপন সমিতিক, আমাৰ পৰিচালনা সমিতিক এই বিষয়টো মই অৱগত কৰিছোঁ। আৰু তেখেতক এটি পুৰস্কৃত কৰিবলৈ কোৱাৰ কাৰণে মই এই বঁটাটি তেখেতলৈ আনিছোঁ। আমি সুৰ সপ্তকৰ পৰিয়ালে তেখেতক প্ৰদান কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আমি স্পন্দনক আশীৰ্বাদ দিছোঁ। যোৱা। ইয়াৰ পিছতে আমি এটি বঁটা আছে আমাৰ ইয়াত, দেখিছে আপোনালোকে মঞ্চত এটি বঁটা থাকি গৈছে। এই বঁটাটি আমি যোৱা বছৰৰ পৰা প্ৰদান কৰিছোঁ। এই বঁটাটি, এটি বঁটা থাকি গৈছে। এই বঁটাটি হৈছে আমাৰ সুৰ সপ্তক মহাবিদ্যালয়ৰ এজন শ্ৰেষ্ঠ ছাত্ৰ আমি নিৰ্বাচন কৰিছোঁ। শ্ৰেষ্ঠ ছাত্ৰ, আমি সেই ছাত্ৰজনৰ নাম ঘোষণা কৰিছোঁ। তাৰ আগত এই বঁটাটি আগবঢ়াইছে প্ৰয়াত মোৰে পিতৃ দেৱেন ফুকন আৰু দীপা ফুকনৰ সোঁৱৰণত আমাৰ পৰিয়ালবৰ্গই, আমাৰ পৰিয়ালবৰ্গৰ সদস্যই ইয়াত উপস্থিত আছে। আমি তেখেতলোককো মঞ্চলৈ মাতিছোঁ আৰু আমি বঁটা প্ৰাপকক নামটো আমি ঘোষণা কৰিব বিচাৰিছোঁ। আমাৰ এই ছাত্ৰজন এজন খুব নিৰ্জু প্ৰকৃতিৰ ছাত্ৰ। কোনোদিন এটা উচ্ছৃংখল আমি দেখা নাই, এটা দৌৰি যোৱা এটা তেখেতক দেখা নাই। সকলো দিশতে যদি মই 100 কেজি ওজনৰ এটা বস্তু দাঙিবলৈ কওঁ, কোনোদিন তেখেতে মোক না কৰা নাই। কষ্ট পালেও মোক সেই সহযোগটো তেখেতে আমাক আগবঢ়ায়।
আৰু বহুত ক্ষেত্ৰত মই সেইখিনি কৈ নাথাকোঁ, দীঘলীয়া হ'ব। আমি বঁটা দি তেখেতক প্ৰদান কৰিব বিচাৰিছোঁ। এই মুহূৰ্তলৈকে তেখেতে চাগে নিশ্চয় গম পোৱা নাই, সেই ছাত্ৰজন হ'ল বৰ্ণিল হেনচোৱা। আমি বৰ্ণিল হেনচোৱা আৰু আমি মুকলিকৈ কৈছোঁ, বৰ্ণিল হেনচোৱাৰ পিতৃ আৰু মাতৃ, আমি মুকলিকৈ কৈছোঁ এইটো কাৰণে, পিতৃ চাগে আজি 4 বছৰত মাত্ৰ 10টা দিনহে আমাৰ এই মহাবিদ্যালয়লৈ আহি পাইছে। ৰ'দ বৰষুণ সকলো একাকাৰ কৰি প্ৰত্যেক দিনাখনে তেখেতৰ মাতৃয়ে স্কুটিখনৰ পোকত বহাই আনি বৈ আমগুৰিত তেখেতৰ মোমায়েকৰ ঘৰলৈ গ'লেও মোমায়েকে আনি পেলাই আমাৰ ইয়াত ক্লাছ কৰায়। ইমানেই আমি উৎসাহিত হৈছোঁ সেই ছাত্ৰজনক লৈ পেলাই। আমি বৰ্ণিলৰ মাতৃ পিতৃ, তেখেতৰ পৰিয়ালবৰ্গ আৰু বৰ্ণিলক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ বৰ্ণিল হেনচোৱা আহক। বৰ্ণিল হেনচোৱা আমি বঁটা দি প্ৰদান কৰিব বিচাৰিছোঁ। আৰু লগতে আমাৰ প্ৰয়াত দেৱেন ফুকন আৰু দীপা ফুকনৰ আমাৰ বোৱাৰী আছে, ডাঙৰ বোৱাৰী আছে আৰু পুত্ৰ আছে, তেখেতলোককো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ভতিজা আছে, আমি 3জনকে মাতিছোঁ। আহক আমাৰ, আৰু মোৰ পৰিবাৰো আছে। আৰু আমাৰ বঁটা দি প্ৰদান কৰিব আমাৰ হৰেণ কলিতাদেৱ, বিমান হেনচোৱা ছাৰ, আমি সকলোকেইজনকে মাতিছোঁ। ছাৰ আহকচোন, গোটেইকেইজনে থিয় হ'লে ভাল লাগিব। আপোনালোক আহক। বঁটাটি আমাৰ ইয়াত বৰ্ণিল হেনচোৱা, আহা মনিল আহা। বৰ্ণিলে চকু চলচলীয়া, বৰ্ণিলে গম নাপায়, তাক কোৱা নাই আজি এই মুহূৰ্তলৈকে দেই। আমাৰ সন্মানীয় অধ্যক্ষ আমাৰ নিপেন নেওগ ছাৰৰ ছাত্ৰ, আমাৰ নিপেন নেওগ ছাৰ আহক আগলৈ। এই বঁটাটি আমি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। 2022-23 বৰ্ষৰ শ্ৰেষ্ঠ ছাত্ৰ সুৰসপ্ত সংগীত মহাবিদ্যালয় বৰ্ণিল হেনচোৱা। আপোনালোকে আশীৰ্বাদ কৰিব বৰ্ণিলক। বৰ্ণিল হেনচোৱাক আমি বঁটা দি প্ৰদান কৰিছোঁ। মৰম লগা এটি সন্তান, কিন্তু ইমান কষ্ট কাম কৰিবলৈ মই আচলতে পৰীক্ষা কৰি চাইছিলোঁ বৰ্ণিলক। আজি মুকলিকৈ কৈছোঁ, বৰ্ণিলক মই পৰীক্ষা কৰি চাওঁ, প্ৰত্যেকটো কাম কৰিবলৈ দিওঁ, প্ৰত্যেকটো কাম বৰ্ণিলে কৰে। ইমান নিয়াৰিকৈ কৰে, ভাবিলে মোৰ কিবা লাগে। আৰু বৰ্ণিলক মই এদিন আপোনালোকক কৈছোঁ, গছকি চাইছোঁ। মই বৰ্ণিলক ইচ্ছাকৃতভাৱে মই ভৰিত গছকি চাইছোঁ, বৰ্ণিলে মুখখন বেকাও কৰি দিয়া নাই, জোৰে গছকি চাইছোঁ। সেইজনী আমাৰ মৰমৰ বৰ্ণিল হেনচোৱা। এয়া মাতৃ আহকচোন আগলৈ, মাতৃ আহক। ৰ'দ বৰষুণ কোনো দিন স্কুটিত বহুৱাই আনে, মাতৃৰ চকুত চকু পানী। আমি আপোনালোকে এটা চাপৰি বজাব। ৰ'দ বৰষুণ মাটি ৰুইয়ে তেখেতে ল'ৰাটো লৈ আহে। মোক সেইদিনাখন কৈছে মাটি ৰুবলৈ আছে নহয়, মাটি ৰুবলৈ আছে বুলি কৈ পেলাই তেখেতে ল'ৰাটো কিন্তু থৈ গৈছেহি। মানে আমি অনুপ্ৰাণিত, আৰু আমি মাতৃক দুআষাৰ, মই চমুকৈ দুআষাৰ আমি তেখেতৰ অনুভৱ ব্যক্ত কৰিব জনাইছোঁ। আজিৰ সুসপ্তক সংগীত মহাবিদ্যালয়ৰ অনুষ্ঠানটিত মোৰ ল'ৰাই এনেকৈ যে এটা বঁটা পাব মই সপোনতো ভবা নাছিলোঁ। এই বঁটাটো পাই খুব বহুত ভাল লাগিছে বাৰু। আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটো যেন আৰু আগবাঢ়ি যায়, ইয়াকে কৈছোঁ মই। ধন্যবাদ। বিমান হেনচোৱা ছাৰ, আপুনি শুভেচ্ছামূলক বক্তব্য। এনেকুৱা এটা যিটো আমাৰ প্ৰভাকৰে কৈছে, আচলতে আমি সমাজখনে আচলতে এনেকুৱা হোৱাটোৱে ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত আশা কৰোঁ সকলোৱে। আৰু সেই আশাটো আজি এনেধৰণে প্ৰতিফলিত হোৱাৰ কাৰণে মাকে এই মুহূৰ্তত আনন্দত এনেকৈ অশ্ৰু নিগৰাইছে। এই আদৰ্শটো আচলতে আমি সকলো মাতৃয়ে ইয়াত উপস্থিতই হওক বা যিসকলে গম পাব, সকলোৱে আদৰ্শটো গ্ৰহণ কৰা উচিত। এতিয়া যিখন সমাজ, এই সমাজখনত মই প্ৰভাকৰৰ মুখেৰে শুনিছোঁ, বৰ্ণিলৰ দৰে আদৰ্শ যদি হিচাপে, ছাত্ৰ হিচাপে, মানুহ হিচাপে নিজক গঢ় দিব পাৰে, তেতিয়াহে সমাজখনত আচলতে এতিয়া মানুহ হিচাপে থিয় হৈ থাকিব পাৰিব। গতিকে সকলোৱে
সকলোকে মই এইটো কথাই কৈছোঁ, এই আদৰ্শটো গ্ৰহণ কৰিব লাগে। আৰু প্ৰভাকৰক ধন্যবাদ যে তেওঁ এই যিটো মুকুতা বা হীৰা যিটো গ্ৰ' কৰি আছে সেইটোক আজি স্বীকৃতি প্ৰদান কৰিছে আৰু তাক উৎসাহিত কৰিছে, আৰু সি কেতিয়াও আৰু পাছলৈ সুখী নাযায়, এইটো এটা ডাঙৰ কথা। গতিকে আজি এই মঞ্চখনত থিয় হৈ পেলাই সি যিটো সন্মান পাইছে সেই সন্মানটোৰ কাৰণে সি কেতিয়াও আৰু পিছ হুকিটো নাযায়, আৰু বেয়া কামৰ কাৰণে মানুহে বেয়া পোৱা কামৰ কাৰণেও কেতিয়াও সি সেইবিলাক নকৰে। গতিকে সেইটোৱে আমি আদৰ্শ গ্ৰহণ কৰিব লাগে। ধন্যবাদ। আমি এইখিনিতে আৰু এটা ঘোষণা দিব বিচাৰিছোঁ। আমাৰ পৰিয়ালবৰ্গই আজি এটা সিদ্ধান্ত লৈছে যে অহা বছৰৰ পৰা এগৰাকী ছাত্ৰীকো পুৰস্কৃত কৰিব, এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী। আমি এইটো ঘোষণা দিছোঁ, আৰু এইটো ভাবিব নালাগে যে আমি পোৱা নাই, আচলতে সকলোৱে উপযুক্ত ছাত্ৰ ছাত্ৰী, কিন্তু তাৰ মাজত আচলতে প্ৰতিযোগিতা বুলি যে কয়, সেই প্ৰতিযোগিতাত আচলতে বৰ্ণিল আজি আগবাঢ়ি আহিছে প্ৰথম স্থানলৈ। আমি পুনৰ এটা হাত চাপৰিয়ে বৰ্ণিলক আপোনালোকৰ শুভেচ্ছা জনাইছোঁ, আৰু বঁটা বিতৰণী অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে সেৱা নিবেদন কৰিছোঁ, আৰু সন্মানীয় অতিথিসকলক নিজ নিজ আসনলৈ আগবঢ়াই নিবৰ বাবে আমাৰ সুসপ্তকৰ পৰিয়ালক অনুৰোধ জনাইছোঁ। আমাৰ অসীম আছে আমাৰ আগবঢ়াই নিয়া ছাৰসকলক আমাৰ প্ৰথম শাৰীত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।